তামাৰ হাতত এগৰাকী বোৱাৰীক লৈ চাঞ্চল্য স্বামী গৃহৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লৈ প্ৰেমিকৰ লগত পলাই গ'ল 2 সন্তানৰ মাতৃ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কালাচানপাৰাত গাঁওখনৰ ইমানুল ইছলামৰ বোৱাৰী তথা 2 সন্তানৰ মাতৃ যোৱা 2 জুলাই তাৰিখে নিৰুদ্দেশ হয় পিছত ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পৰা যায় যে বোৱাৰীগৰাকী বংগৰ লাউকুটি গাঁৱৰ এজন প্ৰেমিকৰ লগত পলাই যায় কিন্তু অভিযোগ মতে স্বামী গৃহৰ পৰা ৩৫ লাখ টকা নগদ ধন আৰু সোণৰ অলংকাৰ লৈ ঘৰৰ পৰা উধাও হয় ছ'চিয়েল মিডিয়া যোগে বোৱাৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তাইৰ স্বামীক এবছৰ পূৰ্বে ডিভোৰ্চ দিছে কিন্তু কথা হ'ল যদি এবছৰ পূৰ্বে ডিভোৰ্চ দিছে তেন্তে এবছৰ স্বামী গৃহত থকাৰ উদ্দেশ্য কি আছিল অভিযোগ মতে স্বামীৰ নামত থকা 4খনকৈ বাহন বিক্ৰী কৰি ধন লৈ পলাই যায় ধন বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী স্বামীয়ে বোৱাৰী এজন আছিলে আগত সিহঁতে অৰুণাচল আছিলে আমিও অৰুণাচল কাম কৰা মানুহ হয় এক লগত কাম কৰিছিলোঁ সিহঁতে তাত গাড়ীৰ বিজনেছ কৰিছিলে কৰি কিনে তাত গাড়ী চাৰি কিনিছিলে সেই গাড়ীবোৰ তাৰ পৰা আগত ইয়াত লাষ্ট গুচি আহিছে ঘৰ চৰ বনাই ইয়াত বহিব বুলি সেইটো কাৰণে ইয়াত অলৰেডি 4টা গাড়ী লৈ কিনে আমাৰ গাঁৱত আহিছিলোঁ সেইটো গাড়ী 2টা আছিলে ডাম্পাৰ 6 চকা এখন ট্ৰেক্টৰ আৰু এখন ডাঙৰ জেচিবি সেই গাড়ীবোৰ পুৰা মানে আগত যিমান টকা লৈছে আৰু লাষ্ট যিমান এই গাড়ীবোৰ বিক্ৰী কৰিছে সেই টকাটো মানে সেইটো মাইকীজনৰ হাতত আছিলে আৰু আমার ভাইটোর নিজের নামত একটা একাউন্ট বি এইটো মাইকীজনী খুলিবলৈ দিয়া নাই আমার ভাইটো লেখাপড়া নাছিলে সেইটো কাৰণে খুলিব দিয়া নাই তাৰপিছত সেই মাইকীজনী টকাটো লৈ কিনে এই আপোনাৰ 2 তাৰিখত 1 তাৰিখত ৰাতি আমাৰ এইটো গাঁৱৰ মানুহৰ লগত ওচৰত যোন মানুহ জিচিবি কিনিছে সেই মানুহটো টকাটো 10 লাখ টকা হাতত দিছে সেই মাইকীজনী সেইদিনা 1 তাৰিখত দিছে 2 তাৰিখ ৰাতিপুৱা টকাটো লৈ কিনে লাষ্ট মানে এইটো জেচিবিটো লাষ্ট টকা আছিলে এই টকাটো লৈ কিনে মানে ফৰট হৈ গ'ল তেতিয়া আমি সিহঁতক ফৰট হৈ গ'ল নাই বিচাৰ কৰিছোঁ বিচাৰ কৰাৰ পিছত আমি মানুহৰ লগত শুনি পাইছোঁ লাউকুটি আজিজুলৰ লগত পলাই গৈছে বুলি অলপমান পিছতে ঘৰত আহি কিনে আমাৰ মোবাইলত নিউজ আহিছে যে সেইটো মাইকীটো 14 মাহ আগত ডিভোৰ্চ দিছে 14 মাহ আগত যদি ডিভোৰ্চ দিছে আৰু আজি 14 মাহ আগত ডিভোৰ্চ দি কিনে আজি এতিয়ালৈকে আপোনাৰ এইটো মাহৰ 1-2 তাৰিখত ৰাতিপুৱা পলাইছে সেইটো 14 মাহ আগত ডিভোৰ্চ দিয়াৰ কাৰণ আৰু ইয়াত থাকাৰ কাৰণ হ'ল অৰুণাচলত যিমান টকা কমসে কম 18-20 বছৰ অৰুণাচলত আমি কাম কৰিছোঁ সৰুৰ পৰা গৈছিলোঁ যিমান টকা কমাইছে সেই টকাবোৰ লৈ গৈছে আৰু ইয়াত লাষ্ট জিচিবি এখন ট্ৰেক্টৰ ডম্পৰৰ টকা যিমান এক লগত গোটাই কিনে একেবাৰে লৈ কিনে গুচি গৈছে যোৱাৰ পিছত তেতিয়া আমি মানে এইটো নিউজ চালোঁ তে সেইটো মাইকীজনী ক'ত গৈছে কাৰ লগত গৈছে সেইটো আমাৰ মেটাৰ নাই তাৰ নিজৰ মৰ্জি আছে থাকিব পাৰে আমাৰ টকাটো ইমিডিয়েটলি ঘূৰাই লাগে 35 লাখ টকাটো সেইটো পুৰা 35 লাখ টকাৰ আমাৰ লগত তথ্য আছে কোন কাৰ লগত গাড়ী বেচিছে কি আমাৰ কথা হ'ল যেটো বাইটো আমাৰ সৰু বাইটো ইমান দিন পৰা টকাখিনি ইনকাম কৰিছিলে গাড়ী ঘোড়া কিনিছিলে টকাটো যে বেচি কিনি পুৰা লৈ গ'ল সেই টকাটো আমাক ঘূৰাই দিব লাগিব আৰু যোনটো লৰাৰ লগত গৈছে তাৰ 1 টকা ইনকাম নাই ইয়াৰ ৰাইজৰ মানুহ সবে জানে এই ইনকাম নাই থকা মানুহটো ঘৰত একটা বিল্ডিং বনাই আছে বহুত ডাঙৰকে হেতু বি প্ৰমাণ ভিডিও ঘৰত গলে মানুহ সব গম পাই যাব হেতু কাৰণে আমাৰ টকাটো ইমার্জেন্সি ইমিডিয়েটলি ঘূৰাই লাগে আমাৰ সৰু ভাইটোৰ কাৰণে তার চলিব কাৰণে 1 টকা নাই 100 টকা একটা থৈ যোৱা ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপোৰ্ট সোহানা লাইভ।